কলিয়াবৰৰ আমবাগান আৰক্ষী পহৰা চকীত ৰঙালী বিহু উদযাপন। ৰূপহীহাট আৰক্ষী থানাৰ সহযোগত আমবাগান আৰক্ষী পহৰা চকীৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰে ৰঙালী বিহু। হেঁপাহৰ ৰঙালী বিহুৰ সময়তে কৰ্তব্যৰ খাতিৰত নিজৰ গাঁওখন আপোন ঘৰখনৰ পৰা বহু নিলগত থাকিব লগা হয় আৰক্ষীসকলে। নিজৰ ঘৰখনৰ পৰা দূৰত থাকিও আৰক্ষী থানা চৌহদতেই বিহু উদযাপন কৰি আৰক্ষীসকলেও লৈছে ৰঙালী বিহুৰ আনন্দ। হয়, আজি ৰূপহীহাট আৰক্ষী থানাৰ উদ্যোগত আৰু আমবাগান পহৰা চকীৰ সহযোগত আমি দিনজোৰা কাৰ্যসূচীৰে আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। আজি আমবাগানৰ সকলো ৰাইজ, জ্যেষ্ঠ ব্যক্তি, বিশিষ্ট ব্যক্তিসকলৰ লগতে কণ মইনামইনীসকলক লৈ পেলাই আমি বিহুটো আজি উদযাপন কৰিছোঁ। পুৱাৰে ভাগৰ পৰা আমি চিত্ৰাংকন প্ৰতিযোগিতা লগতে বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এইখিনি সুকলমে হৈ গৈছে। বৰ্তমান আমি মুকলি বিহু আমাৰ ইয়াতে হৈ আছে আৰু বিশিষ্ট ব্যক্তিসকল আৰু গোটেই স্থানীয় ৰাইজ ইয়াতে উপস্থিত আছে আৰু স্থানীয় ৰাইজৰ লগতে আমাৰ পুলিচ প্ৰশাসনৰ এটা সম্পৰ্ক সুদৃঢ় হ'ব বুলি আমি আশা কৰিছোঁ। এই অনুষ্ঠানটোৰ যোগেদি সকলোৱে আশীষ কৰক আৰু সমগ্ৰ ৰাইজৰ ভাল হওক, এয়া কামনা কৰিছোঁ। ধন্যবাদ। কি ক'লে? হয় চাওক, আমি কৰ্মসূত্ৰে সদায় আমি ঘৰৰ পৰা আঁতৰত থাকোঁ, গতিকে এইবাৰো সেইদৰে আমি কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰত যিহেতু আছোঁ, সেই ৰাইজৰ লগতে সেই ঘৰৰ পৰিয়ালৰ দৰে আমি থাকোঁ আৰু সেই পৰিয়ালৰ লগতে আমি বিহুটো উদযাপন কৰিছোঁ। গতিকে এই বিহুটোৱে আমাৰ আৰক্ষী প্ৰশাসন আৰু ৰাইজৰ মাজৰ সম্পৰ্কটো সুদৃঢ় কৰিব। সেই তাকে লৈ পিনি আমি এই বিহুটো আজি উদযাপন কৰিছোঁ। সুকলমে চলি আছে আৰু ভালদৰে চলি যাব বুলি আশা কৰিছোঁ। কলিয়াবৰৰ পৰা পাৰ্থ প্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।